নিকিতা ৰয়, জ্যোতিষ শৰ্মা এওঁলোকে গুলি ধৰিব আৰু আমি সকলোৱে এই গীতটি সম্ভৱ গাই আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিম। নিকিতা ৰয়, জ্যোতিষ শৰ্মা ডাঙৰীয়া আপোনালোকে দি আপোনালোকে সংগীত আৰু সেইখন সভাত সভাপতিত্ব কৰিছিল বটানী ডিপাৰ্টমেণ্টৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক বিজ্ঞানী ডক্টৰ চন্দ্ৰমোহন শৰ্মাই। সিদ্ধান্ত হৈছিল যে ইলোৰা বিজ্ঞান মঞ্চ এখন গঠন হওক আৰু সকলোৱে সহমত প্ৰকাশ কৰি আৰু ইলোৰা বিজ্ঞান মঞ্চৰ জন্ম হৈছিল। গতিকে বিজ্ঞান আমি সাধাৰণভাৱে যদি বিজ্ঞান বুজিবলৈ যাওঁ, বিজ্ঞান হ'ল অমান্য জ্ঞান, অৰ্থাৎ বিশেষভাৱে অৰ্জন কৰা জ্ঞানে হ'ল সেই শিশুটো এটা বিজ্ঞানী হ'বলৈ আৰম্ভ কৰে। হি ষ্টাৰ্টছ অবজাৰ্ভিং দ্য নেচাৰ আৰু তাৰপৰাই আমি শিকোঁ। আৰু এজন বিজ্ঞানৰ ছাত্ৰ হিচাপে বা মই চিকিৎসক হিচাপে মই অনুভৱ কৰোঁ মই মানে ইয়াতে শিকি আছোঁ। মই যেতিয়া দেহাটোৰ কথা ভাবোঁ তেতিয়া ভাবোঁ ইয়াতে শিকিব লগা আছে। মই যিহেতুকে এজন স্ত্ৰী বিশেষজ্ঞৰ লগতে মই IVF প্ৰেক্টিছ কৰোঁ। মই কেতিয়াবা ভাবোঁ, আজি এটা সৰু উদাহৰণ দিলোঁ আৰু কোনোবাই ছুপাৰষ্টিশ্যনৰ বিষয়ে কৈছে, অন্ধবিশ্বাসৰ কথা কৈছে। মই ডাইৰেক্টলি এটা কথা কওঁ, আজি এগৰাকী পেচেণ্ট আহিছিলে, মানুহগৰাকীৰ বয়স 41 years, ডিভোৰ্চ হৈছে, কণ্ট্ৰভাৰ্চিয়েল অলপ। মানুহজনীয়ে ক'লে, ছাৰ মই প্ৰেগনেণ্ট হ'ব। আৰু এটা কথা মই যিটো অনুভৱ কৰিছোঁ, মানুহে জীৱিত কালত আৰু মৰাৰ পাছতো মানুহে মানুহক সহায় কৰিব পাৰে। ইতিমধ্যে ইলোৰা মঞ্চত যিটো দেহদান প্ৰক্ৰিয়া লগত বহুত ইমোশ্যন থাকে। আপোনালোকে অলপ লক্ষ্য কৰিব, আপোনালোকে যদিও এই ইলোৰা মঞ্চৰ লগত জড়িত, তথাপিও আপোনালোকে সাংঘাতিক ইমোশ্যনৰ দ্বাৰা আক্ৰান্ত। মই মোৰ দেহাটো কিয় দিছোঁ, why should I take this? আকৌ বা চাওক, মৰাৰ পাছতো মানুহৰ দেহাটোৰ প্ৰতি ইমান মৰম, ইমান ভালপোৱা, কিহৰ কাৰণে? তাৰমানে আমি নিজেই ছুপাৰষ্টিশ্যনৰ দ্বাৰা আক্ৰান্ত, হয়নে? আপুনি ক'ৰবাত পাৰে যদি মই মেম্বাৰ হ'ব পাৰোঁ, কিন্তু মই দেহাদান কৰিব নোৱাৰোঁ। এনেকুৱা এটা মেণ্টেলিটি লৈ আপোনালোক সকল আছে, মই জানো। কিন্তু ইয়াৰ কাৰণে আপোনালোক দুখী নহয়, কাৰণ মানুহ এজনক যেতিয়া মই চিকিৎসা কৰোঁ, কেৱল বডিটো
গোটেই চিকিৎসা নকৰোঁ, চিকিৎসা কৰোঁ মনটো। গতিকে হি ইজ অৰ চি ইজ এ কম্পজিট অফ বোথ ছফ্টৱেৰ এণ্ড হাৰ্ডৱেৰ। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ ইলোৰা মঞ্চই কেৱল এইটোৰ অবজেক্টিভেই নহয় যে তেখেতকে হ'লে দেশদান কৰিব লাগিব, ইতিমধ্যে কৈছে। ইভেন আজি এটা আপোনাৰ ধৰক তেওঁ যিটো উল্লেখ কৰিছে ইয়াৰ ৱেবলাইন সম্পৰ্কে, এই সম্পৰ্কে মোৰ বিশেষ জ্ঞান নাছিল। তেওঁ কৈ বক্তব্য ৰাখি থকাৰ সময়তে মই অকণমান গুগল কৰি গম পালোঁ তেওঁ যিটো উল্লেখ কৰিছে তামাৰাঙ্গা ৱেটলেণ্ডৰ কথা। ভাৰতবৰ্ষৰ ৯৩টা মাত্ৰ ৰামছেৰ ৱেটলেণ্ড আছে। ৰামছেৰ ৱেটলেণ্ড যিসকলে প্ৰকৃতি সুৰক্ষাৰ লগত জড়িত তেওঁলোকে জানে, বিশ্বৰ ভিতৰত ই এটা বিশেষ বায়'ডাইভাৰ্চিটি অঞ্চল হিচাপে আন্তৰ্জাতিকভাৱে স্বীকৃত এটি বিষয়। আৰু ভাৰতবৰ্ষৰ মুঠ ৯৩টা তেনেকুৱা এটা জেগাৰ এটা প্ৰান্ত বঙাইগাঁৱত আছে। এই কথাটো জনাৰ কাৰণে মোৰ ভাল লাগিল। গতিকে স্বাভাৱিকতে ইয়াৰ সুৰক্ষাৰ যি প্ৰশ্নবোৰ উত্থাপন তেওঁ কৰিছে, আগন্তুক কমিটিয়ে ডেফিনেটলি এই বিষয়ত চিন্তা ভাৱনা কৰিব। মই বিশেষ সময় ল'ব খোজা নাই। সামৰণিখন দিবলৈ যাওঁতে আমাৰ আগন্তুক যি সন্মিলন, এই সন্মিলন সম্পৰ্কে দুই এটা কথা নিমন্ত্ৰণৰ পৰা হিচাপে আগবঢ়াব বিচাৰিছোঁ। অহা ৭-৮-৯ তাৰিখে ৰঙিয়া চহৰত আমাৰ ৩দিনীয়া কাৰ্যসূচীত ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যিক সমাৰোহ, ৰাজ্যিক অধিৱেশন। ইতিমধ্যে সন্মিলনৰ প্ৰাক কাৰ্যসূচী আৰম্ভ হৈছে। যোৱা পৰহি কিছু কাৰ্যসূচী হৈছে, অহাকালি তাতে ডক্টৰ স্মিথ আছে। এনেকৈ আমাৰ কেইবাটাও কাৰ্যসূচী চলি থাকিব। ২ তাৰিখে এটা ডাঙৰ কাৰ্যসূচী আছে, সেইটো হ'ল ৱাকাথন। ইতিমধ্যে দাদাই কৈছে